প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম শিৱসাগৰস্থিত RGIPT শিৱসাগৰ যি কেম্পাছ আছে তাত বহুতো বিষয়ৰ পাৰ্মানেণ্ট এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে আৰু ইয়াৰ বাবে আপোনালোকক কি কি যোগ্যতা থাকিব লাগিব আপোনালোকৰ আৰু কেনেকৈ এপ্লাই কৰিব, কেতিয়া লাষ্ট ডেট, কি কি বিষয়ৰ পদ খালী, সকলোবোৰ কথা জনাবলৈ চেষ্টা কৰিম। RGIPT মানে ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম এণ্ড টেকন'লজি, চাগে তেনেকুৱা কিবা এটা হয়, মই ইয়াত কৈ দিম। পেট্ৰলিয়াম টেকন'লজি হয়, ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকন'লজি। ইয়াৰ মানে মূল যি ব্ৰাঞ্চ সেইটো আছে উত্তৰ প্ৰদেশ। তাৰ এটা কেম্পাছ আছে আমাৰ অসমৰ শিৱসাগৰত, কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে। আৰু এওঁলোকে মানে এই ইনষ্টিটিউটটো প্ৰম'ট কৰিছে ডাঙৰ ডাঙৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ভাৰত চৰকাৰৰ, অইল যেনে ONGC, IOCL, অইল, গেইল, BPCL আৰু HPCL। প্ৰথম চাকৰিটো হৈছে মেকানিকেল ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে আৰু ইয়াৰ বাবে আপোনাৰ এৰিয়াত কিছুমান এৰিয়াত স্পেচিয়েলাইজেশ্যন টাইপ থাকিব লাগে। মেনুফেকচাৰিং অৰ প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইণ্টিগ্ৰেটেড মেনুফেকচাৰিং, CAD, CAM ইত্যাদি। তাৰ বাহিৰে এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং আণ্ডাৰ কেমিকেল ইঞ্জিনিয়াৰিং। আৰু ইয়াত আপোনালোকৰ হেল্থ ছেফটি এণ্ড এনভাইৰনমেণ্ট, ফায়াৰ প্ৰটেকশ্যন ইঞ্জিনিয়াৰিং, ফায়াৰ ডাইনামিক্স, ফায়াৰ ৰিস্ক এনালিচিছ, কম্পিউটেশ্যনেল ফায়াৰ মডেলিং, ফায়াৰ ছায়েন্স, ফায়াৰ ইনভেষ্টিগেশ্যন, ষ্ট্ৰাকচাৰেল ফায়াৰ ইঞ্জিনিয়াৰিং, ৰিস্ক এছেছমেণ্ট এণ্ড প্ৰিভেনশ্যন ইন ফায়াৰ ইঞ্জিনিয়াৰিং ইত্যাদি ফায়াৰ লগত জড়িত বহুতো। আৰু আপোনালোকৰ পে' স্কেলটো APL 10ৰ পৰা আৰম্ভ হ'ব, একাডেমিক পে' লেভেল 10। তাৰপিছত ছেকেণ্ডটো হৈছে ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে। ইয়াৰ বাবে ইলেক্ট্ৰিকেল মেচিন, পাৱাৰ ছিষ্টেম, পাৱাৰ ইলেক্ট্ৰনিক্স আৰু ইত্যাদি বহুতো বিষয়ত ইয়াত স্ক'প আছে। স্পেচিয়েলাইজেশ্যন আপোনালোকে থাকিলে এপ্লাই কৰিব পাৰিব। তাৰ বাহিৰে ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ পদ খালী হৈছে। ইয়াৰ বাবে কণ্ট্ৰল ছিষ্টেম, ৰবটিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন, এপ্লাইড ইলেক্ট্ৰনিক্স ইত্যাদি বহুতো বিষয়ত থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ বাহিৰে এছিষ্টেণ্ট প্ৰফেচৰ পাৰ্মানেণ্ট পদ খালী হৈছে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আণ্ডাৰ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, ক্লাউড কম্পিউটিং, ছফ্টৱেৰ ইঞ্জিনিয়াৰ, ডেটা ছায়েন্স, অপাৰেটিং ছিষ্টেম ইত্যাদি আৰু বহুতো। তাৰ বাহিৰে ইঞ্জিনিয়াৰিং ছায়েন্সেছ, তাৰ আণ্ডাৰত হিউমেনিটিজ এণ্ড ইংলিছৰ পদ খালী হৈছে। প্ৰফেশ্যনেল কমিউনিকেশ্যন স্কিলছ এণ্ড হিউমেনিটিজ, ইকনমিক্স, চাইক'লজি আৰু ছ'চিয়'লজি ইত্যাদি পদ খালী হোৱাৰ কথা ইয়াত ঘোষণা কৰিছে। হিউমেনিটিজ আৰু ইংৰাজীৰ যিসকলে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে প্ৰফেশ্যনেল কমিউনিকেশ্যন স্কিলছ এণ্ড হিউমেনিটিজ, ইকনমিক্স, চাইক'লজি আৰু ছ'চিয়'লজিৰ আণ্ডাৰত কৰিব পাৰিব এপ্লাই। আৰু ইয়াত কথা কৈছে যে অল ফেকাল্টি পজিশ্যনত ফাৰ্ষ্ট ক্লাছ থাকিব লাগিব, PhD থাকিব লাগিব আৰু সকলোতে ভাল থাকিব লাগিব মাৰ্কছ, আৰু BTech থাকিব লাগিব। আৰু এছিষ্টেণ্ট প্ৰফেচৰ ইন দ্য হিউমেনিটিজ এণ্ড ইংলিছৰ বাবে PhD ডিগ্ৰী ইংৰাজীত থাকিবই লাগিব। লগত ইকনমিক্স, চাইক'লজি আৰু ছ'চিয়'লজি এজ এ মেণ্ডেটৰী বিষয় থকা হ'ব লাগিব বেচলাৰ্ছ ডিগ্ৰীত, সেইটো লাগিবই। বয়স আপোনাৰ 35 হ'লেই হ'ল আৰু ৰেহাই পাব SC, ST, OBC, PWD ইয়াত দিয়া আছে দৰমহা। এছিষ্টেণ্ট প্ৰফেচৰ গ্ৰেড 2 পে' লেভেল 10, 57,700 পৰা 98,200। এণ্ট্ৰি বেচিক পে' হ'ব আপোনাৰ 70,900 টকা প্ৰতি মাহে, সেইটো এটা কথা। তাৰ বাহিৰে এপ্লাই কৰিবলৈ হ'লে www.rgipt.ac.in ইয়াত এপ্লাই কৰিব লাগিব। আৰু চাকৰি কৰি থকাসকলে NOC জমা দিব লাগিব। আৰু 31 তাৰিখ হৈছে আগষ্টৰ লাষ্ট ডেট। তাৰ বাহিৰে যদি আপোনালোকে এপ্লাই কৰে নহ'ব। আৰু আপোনালোকৰ হয়তো ৰিটাৰ্ণ হ'ব আৰু ৰিটাৰ্ণ নহ'বও পাৰে, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত গৈ আপোনালোকে চাকৰিটো পোৱাৰ চান্স থাকিব। এইবোৰ পাবই আপোনালোকে মানে চেলেৰি। তাৰ বাহিৰে HRAও পাব, আদাৰ বেনিফিট, LTC পাব, মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব, এডুকেশ্যন এলাৱেঞ্চ পাব আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে, টেলিফোন বিল পাব, কিউমুলেটিভ প্ৰফেশ্যনেল ডেভেলপমেণ্ট গ্ৰাণ্ট পাব কিতাপৰ কাৰণে, নেশ্যনেল ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চৰ কাৰণে। তাৰ বাহিৰে আৰু
ডিয়াৰনেছ এলাৱেঞ্চ পাব, ট্ৰান্সপৰ্ট এলাৱেঞ্চ পাব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মৰ মতে সকলো পাব আপোনালোকে। গতিকে ইমানেই, আৰু বিশেষ নাই। ধন্যবাদ।